নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ সন্মুখত মোৰ প্ৰথমটো ভ্লগ দিবলৈ আগবাঢ়িছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পাব আৰু যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনবোৰো আপোনালোকে পাই যায়। তেনেহ'লে দেৰি নকৰি আজিৰ ভ্লগটো ষ্টাৰ্ট কৰোঁ ব'লক। Hold me close till I get up. Time is barely on our side. এয়া হৈছে অগ্নিগড় পাহাৰ, খুব সুন্দৰ পৰিৱেশ, দৃশ্যবোৰ বহুত মোহনীয়, বহুত ভাল লাগে গৈ। যিসকলে গৈ নাই পোৱা এবাৰ নিশ্চয় যাব। চাওকচোন চাৰিওফালৰ দৃশ্যবোৰ কিমান ধুনীয়া নহয়নে বাৰু? সকলোফালেই মাথো সেউজীয়া আৰু সেউজীয়া, খুব ভাল লাগে পৰিৱেশটো। এয়া চিত্ৰলেখা আৰু ঊষা। যেতিয়া ঊষাই অনিৰুদ্ধৰ কথা চিত্ৰলেখাক বিৱৰি কৈছিল তেতিয়া চিত্ৰলেখাই অংকন কৰিছিল অনিৰুদ্ধৰ ছবি। যেতিয়া বানৰজাই অনিৰুদ্ধক সৰ্পবান মাৰিছিল, ঊষা আৰু অনিৰুদ্ধৰ বিয়া। যেতিয়া চিত্ৰলেখাই শুই থকা অনিৰুদ্ধক লৈ আহিছিল, এয়া হৈছে হৰি আৰু হৰৰ যুদ্ধ। হৰি অৰ্থাৎ কৃষ্ণ আৰু হৰ অৰ্থাৎ শিৱ। এয়া হৈছে বানৰজাই শিৱক আৰাধনা কৰা দৃশ্য। অনুভৱ আপোনাৰ কওক। দিয়ক